5 হ'ব নি 5 that means option number A no ঠিক আছে এটো চাই দিছো 4 numbers are in the ratio চাৰিটা নম্বৰ আছে ৰেশিওত আছে 1 2 3 4 ঠিক আছে their sum is 16 হৈ গল তো এটা কথা এই যে ৰেশিওত যেতিয়া আছে তেনেহলে এটো তো ইমান ডাঙৰ নম্বৰ আছিল আমি ক'ব নোৱাৰিম তুমি ক'ব নোৱাৰিবা সেইকাৰণে এক কি বুলি ল'ব লাগিব x বুলি ল'ব লাগিব সেম নম্বৰ দি আমাৰ যোনটো কেনসেল হৈ আছে মানে SCF বুলি x সো আমাৰ প্ৰথম নম্বৰটো কি হ'ব x হ'ব সেকেন্ড নম্বৰ ইয়াত 2 ৰেশিও লিখা আছে 2 3 4 না সেকেন্ড টু হ'ব 2x থার্ড টু হ'ব 3x और फोर्थ হ'ব আমাৰ 4x কেলে 4 4 লিখা আছে এই লাষ্টৰটো তাৰপিছত নম্বৰটো পাই গলো ফাৰ্স্ট সেকেন্ড নম্বৰ থার্ড নম্বৰ ফোর্থ হৈ গল এটো তাৰপিছত কৈছে যে देयर सम इज 16 তো গুটেক প্লাস কৰিব লাগিব সম মানে আমাৰ প্লাসে হয় ইকুয়াল টু কিমান 16 সো ইয়াৰ পৰা তুমি 16 x ইয়াৰ পৰা তুমি x ৰ ভ্যালুটো উলাই লবা সো কিমান হ'ব এটো 3 আৰু 10x হ'ব 10x 10 ইয়াত 16 সো x ভ্যালু আমি কিমান পালো 16/10 পালো 16/10 এতিয়া মোক লাগি 8/5 sum of 8/5 कोई भाई को प्रॉब्लम है the sum of the first and fourth number is sum of the first and fourth number তো এটু হল ফার্স্ট আর এটু হল ফোর্থ দুটা প্লাস কইলে আমি কিমান পাম ইয়াত কৈছে না sum sum মানে প্লাস কৰিব লাগিব x + 4x কিমান হ'ব 5x ভ্যালু উলিয়াব লাগিব সো x ৰ ভ্যালু তো আছে কিমান আছে 16/10 মই লিখি দিলো এটু 16/10 এইটো ক্যান্সেল কৰিলো ৰে দুবাৰ আকৌ 2 দি 8 টু ক্যান্সেল কৰিলো 8 সো কিমান হ'ব 8 হ'ল ন সো 8 আমাৰ কারেক্ট হ'ব অপশন নম্বৰ 8 নহব ৰে অপশন নম্বৰ বি আমাৰ কারেক্ট হ'ব 8 ক্লিয়ার হল তো ইজি আছিল জাস্ট কনসেপ্ট লগোৱা এইটো পাবা এনেকে এটা কোশ্চনে আহে এক্সাম ইয়াত লিখা আছে ₹180 content in a box মানে 180 rupees আছে বক্সত consist of তাৰ মাজত কি কি আছে 1 rupees তাৰপিছত 50 पैसे 25 पैसे coins in the ratio 2 3 আৰু 4 ঠিক আছে মানে একটা বক্সত 180 rupees আছে তাৰ মাজত coins আছে তিনটা টাইপে coins আছে ওইটা 1 rupees coins 50 पैसे coins আৰু 25 पैसा coins আছে ঠিক আছে আর রেশিও যদি আমি চাও তো এই তিনটা মাজত রেশিও হ'ব 2 3 4 তো coins টু প্রথম চাইলো কি আছে এটা আছে তোমাৰ 1 rupees তাৰপিছত তোমাৰ 50 पैसा তাৰপিছত আৰু এটা আছে 25 पैसे হৈ গল এই তিনটাৰ রেশিও দিয়া আছে কিমান কিমান 2 3 আৰু 4 লেখা আছে রেশিও দিয়া আছে ঠিক আছে তো এটা কথা কোৱাচোন 1 rupees equal to কিমান पैसा হয় 100 पैसे है ना है 100 पैसा হয় তো ঠিক আছে তার মানে যদি আমি 50 पैसा যদি কও তেনে হলে 1/2 rupees হবে না হবে হবে না হবে 50 पैसा equal to 1/2 rupees হবে না হবে আধা হবে আর 25 আর 25 টু কিমান হবে 1/4 হবে 1/4 হ্যাঁ 1/4 rupees হবে 1/4 rupees হ'ব ঠিক আছে এটোতে জানা এটো কনসেপ্ট তো এই কনসেপ্টটো আমি ইয়াত আমি ইউজ কৰিম ঠিক আছে তো ইয়াত তো রেশিও দি দিলে এটো কোইন্সৰ রেশিও আছে 2 3 আৰু 4 তো এটো তো রুপি গুটেক আমি এতিয়া কোড কনভার্ট কৰিম রুপিসলৈ আমি কনভার্ট কৰিম কেলে আমাৰ যোনটো রুপি টোটাল আমাৰ এমাউন্ট আছে এটো পইচাত নাই এটো কত আছে এটো রুপিসত আছে সেইকাৰণে এই পইচাটো এতিয়া কি বনাব লাগিব রুপিসত কনভার্ট কৰিব লাগিব সো আমি কেনেকে কনভার্ট কৰিম এই যে তোমালোকে জানাই আৰু বেসিক হয় এটো সো ইয়াত কি কৰিবা এটোতে টেনশন নাই 2 * 1 এ কৰিব লাগিব ঠিক আছে কেলে 1 rupees তেনে হলে দুটা কইন তামানে 2 * 1 এ হ'ব আচ্ছা এটো 50 পয়সা কেটা আছে 3 রেশিও বর্তমান 3 আছে তো আমি এক কি লিখি পাইম 3 * 1/2 3 * 1/2 লিখিবা না দ্যাট মিন্স 3/2 হবে না হবে ঠিক আছে এটা আমি রুপিসলে কনভার্ট কৰি আছো আর ইয়ার যোনটো ইয়াত 4 লিখা আছে হ্যাঁ এন তার 25 পয়সা কিমান আছে 4
মানে ৰেচিঅ'ত আছে 4 তো ইয়াত তুমি কি কৰিবা ইয়াক তুমি হেৰি ৰুপিছলৈ কনভাৰ্ট কৰিবা তো কি হ'ব 1/4 দি ইনটু কৰিব লাগিব সো 4/4 হ'ব ইমানখিনি ক্লিয়াৰ ঠিক আছে হেতু ক'ত আছে তোমাৰ লগে ৰেচিঅ'ত আছে তো ৰেচিঅ'ত হলে কি কৰিবা x বুলি এজিউম কৰিব লাগিব দুটাক আমি এতিয়া x বুলি এজিউম কৰিলো এই পাৰ্টটো ক্লিয়াৰ হ'ল নহয় প্ৰথম কোৱা হ'ল All sir. ঠিক আছে এতিয়া আমাৰ গুটে আমাৰ ৰুপিছলৈ কনভাৰ্ট হৈ গ'ল তে কৰিলো আসুন এটো কিমান হ'ব 2x এটো তে কাট না খায় 3/2x এটো ক্যান্সেল হৈ যাব 4 কিমান হ'ব অকল x থাকিব আর তিনটাক যদি আমি প্লাস কৰি দিও তেনেহলে আমাৰ কিমান ৰুপিছ হ'ব 180 rupees হ'ব ন এটো আছে না অ্যাকর্ডিং টু কোশ্চেন ঠিক আছে ক্লিয়ার ইয়াৰ পৰা তুমি x ভ্যালু উলাই লোৱা তাৰ পিছত তোমাৰ যোনটো লাগে তাৰ লগত কোন মাল্টিপ্লাই কৰি দিবা आंसर আহি গল সো তো x সলভ কৰি লোৱা 2x + x কিমান হ'ব 3x আর ইয়াত হ'ব 3/2x = 180 ইয়াৰ পৰা তুমি এলসিএম লৈ লোৱা সো এলসিএম ললে ইয়াত 2 হ'ব এই 2 3 যা 6x প্লাস ইয়াত 3x এ হ'ব = 180 so 6x plus 3x কিমান x 9x equals to a 2 to ইয়াৰ লগত multiply কৰি লোৱা so 180 into 2 হ'ব এই 9 to বৰ্তমান তলত আহিব লাগিব ইয়াৰ so কেবাৰ যাব 20 times so x ভ্যালু তুমি পালা কিমান 20 into 2 40 তো x ভ্যালু 40 যেতিয়া পালা তো মুক রেশিও তো দিয়ে দিলে না এটো 50 পয়সা রেশিও কিমান আছে 3 আছে তো অকল 3x এ লব লাগিব সো 3 into x এটো হ'ব সো 3 into 40 সো 40 into 3 কইবা 120 অপশন বি টু কারেক্ট ঠিক আছে সো ইয়াত কইছে যে ডিভাইড rupees 1250 among a b c ইমানখিনি আমাৰ ক্লিয়াৰ হৈ গল মানে 1250 रुपीसক তিনটা পার্সনক তোমাক ডিভাইড কৰিব লাগে ঠিক আছে তাৰ পিছত কৈছে যে a gets 2/9 of b that means a = 2/9 of b এটো এনেকৈ লিখা আছে মই এক ৰেশিওত বনাব পাৰিম না বা ফ্ৰ্যাকশনত তুমি কব পাৰিবা ফ্ৰ্যাকশন আলটিমেটলি ৰেশিওতে কনভার্ট হৈ যাব a/b = 2/9 আমি পাইম এনেকৈ লিখিবলৈ তাৰ পিছত নেক্সট সেন্টেন্স হোৱা and c gets 3/4 of a share তার মানে c equal to লিখা আছে 3/4 of a share that means আমি ইয়াক এনেকে বানাব পাৰিম c/a equal to 3/4 এটো আগৰ নিচিনা হৈ গল এতিয়া কি কৰিবা এতিয়া আচ্ছা এটা এটো তোমাৰ ফ্র্যাকশন আছে আৰু এটো এটা ফ্র্যাকশনত আছে হা বা ৰেশিওত কব পাৰিবা তো ইয়াত দুটা মাজে তোমাৰ সেম ভেৰিয়েবল কোনটো হৈ আছে a সেম ভেৰিয়েবল হয় না তো a ভ্যালু ইয়াত কিমান 2 আৰু ইয়াত a ভ্যালু কিমান আছে 4 তো এক কাম কৰা এই 2 টো আমি 4 বনাব পাৰিম না বুজি পালা কথাটো এই 2 টো আমি 4 বনাব পাৰিম জাস্ট ইয়াত ওপৰত আৰু তলত সেম নম্বৰ 2 দি মাল্টিপ্লাই কৰিলে আমি 4 টো বনাব পাৰিম 2 2 যা 4 আৰু 9 2 যা 18 হ'ব এনেকৈ পাৰিম সো এতিয়া চোৱা a এতিয়া 4 b to 18 c to হৈ গল 3 আৰু a to হৈ গল 4 আমি রেশিও পালো এতিয়া a রেশিও b রেশিও c পাই গলো কিমান হ'ব a4 b2 হৈ গল তোমাৰ 18 আৰু ऑप्शन नंबर बी অপশন নম্বৰ বি ঠিক আছে তাৰপিছত c2 হৈ গল তোমাৰ 3 হ'ল ইমানখিনি ক্লিয়াৰ এতিয়া কি কৰিবা যেতিয়া তোমাৰ টোটাল এমাউন্টটো যেতিয়া তিনটা পার্সন যোনটো আছিল ইয়াত শেয়ার কৰিব লাগে সো স্কুলত কৈছিলা ক্লাস 8 9 ত পাইছিলা সাকে এনেকা টাইপত কোশ্চেন তাত কি কৈছিলা যোনটো রেশিও হ'ব না এই গুটে রেশিওটো কি কৰিবা প্লাস কৰি লবা সম কৰি লবা হা ঠিক আছে 18 + 4 22 + 3 25 25 হ'ব আর এই যে টোটাল অ্যামাউন্ট যোনটো আছে এই টোটাল অ্যামাউন্টটো এই সম অফ দ্য রেশিও দি ইয়াক ডিভাইড কৰি দিবা ইমানখিনি কনসেপ্ট ক্লিয়াৰ ডিভাইড কৰাৰ পিছত কৰিয়াচোন কিমান হ'ব এইটো 25 টেবলত 125 5 বাৰ যাব আৰু এটা 0 তাৰ মানে 50 পালা ইয়াৰ ভ্যালুটো আমি 50 পালো ডিভাইড কৰাৰ পিছত ঠিক আছে এতিয়া মোক লাগে কি
এ শ্বেয়াৰ লাগে এ কিমান আছে 4 আছে না জাস্ট 50 টু 4 লগত মাল্টিপ্লাই কৰি দিয়া 50 ইনটু 4 কৰিলে তুমি 200 পাবা তো এ শ্বেয়াৰ হৈ গ'ল 200 এতিয়া কি লাগে বি শ্বেয়াৰ বি কিমান আছে 18 আছে 18 টু 50 লগত মাল্টিপ্লাই কৰি দিয়া 18 5 যে 90 হয় আৰু এটা 0 তাৰ মানে 900 হৈ গ'ল এতিয়া মোক লাগে সি সি টু কিমান আছে 3 আছে তো 3 ইনটু 50 কৰি দিয়া কিমান হ'ব 5 3 যা 15 তাৰমানে 150 তিনটা যদি প্লাস কৰিবা সেম 1250 পাবা হয় না সো आंसर কিমান হ'ব অপচন নম্বৰ আমাৰ বি কারেক্ট ঠিক আছে